অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা মোস্তাক আনৱাৰ সাহেবে আপোনালোকে সকলোৱে জানে ইতিমধ্যে গোৱালপাৰাত যিখিনি মানুহ উচ্ছেদ হৈছে ইয়াত জাতি ধৰ্মৰ নিৰ্বিশেষে বিভিন্ন জনগোষ্ঠীৰ মানুহ উচ্ছেদ হৈছে আৰু আমি আজি ৰিলিফ দিবলৈ ইয়াত সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে আপোনালোকে দেখিছে এই মানুহখিনি হিন্দু মানুহ, তেওঁলোকো উচ্ছেদ হৈছে। মৌলানা মোস্তাক আনৱাৰ সাহেবৰ যিটো উদাৰ মানৱতা সহায় সাহায্যৰ ক্ষেত্ৰত তেওঁ কেতিয়াও সাম্প্ৰদায়িকতা নকৰে আৰু আমিও জমিয়তৰ ফালৰ পৰা কৈছোঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সাম্প্ৰদায়িক ভেদাভেদৰ ঊৰ্ধত উঠি গৈ মানৱ সেৱাৰ নামেই প্ৰকৃত ধৰ্ম আৰু প্ৰকৃত সেৱা। গতিকে আমি এই দেখিছে ইয়াতে কম্বল টিপ্পাল খোৱা খাদ্য এই মানুহখিনিক দিছে, এই মানুহখিনি হিন্দু মানুহখিনিক আৰু লগতে এই কণমানি ছোৱালী আপোনালোকে যদি চাইছে এই দেখিব এই কণমানি ছোৱালীজনী পঢ়া শুনা স্কুলত যায়, স্কুলত ড্ৰেছ তাই লাগি আছে। এনেধৰণৰ ল'ৰা ছোৱালীবিলাক যিবিলাকে স্কুলত পঢ়া শুনা কৰি আছে তেওঁলোকৰ কাৰণে আমি সোলাৰ লাইটৰ ব্যৱস্থা কৰিছোঁ যাতে পঢ়িব পাৰে আৰু আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে এই মানুহখিনি যিহেতু ভাৰতীয় নাগৰিক গতিকে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু এই কণমানিসকল ছাত্ৰ ছাত্ৰী যিসকল আছে অন্ততঃ তেওঁলোকৰ পঢ়া শুনাৰ যিটো মৌলিক অধিকাৰ তেওঁলোকে পাব লাগে আৰু সকলোৱে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আমি জমিয়তৰ ফালৰ পৰা আহ্বান জনাইছোঁ।